Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত আমাৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটা বিষয় আলোচনা কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে জানে যে প্ৰত্যেক বছৰে ইনকাম টেক্স ৰিটাৰ্ণৰ কাম-কাজ হয় বা আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে বা কিছুমান ব্যৱসায়ীও প্ৰত্যেক বছৰে ইনকাম টেক্স ৰিটাৰ্ণ সাবমিট কৰিব লগা হয় আৰু এই মেছেজটো দেখিছেনে এই মেছেজটো আহিছে ITR for AY 2025-26 and PAN এটো PAN card number has been processed at CPC intimation under section 143 has been sent to your registered email ID if not received check in spam folder তো এনেকে যদি আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ সাবমিট হৈছে তেতিয়া হলে এনেকে এটা মেছেজ আহিব আপোনাৰ তাত গটিকে যি সকলে এতিয়ালৈকে ইনকাম টেক্স ৰিটাৰ্ণৰ কামখিনি কৰা নাই তেওঁলোকে সোনকালে কৰি লওক যদিও চৰকাৰে ডেট এক্সটেনশন কৰিছে 15 সেপ্টেম্বৰ লৈকে কিন্তু এই 15 সেপ্টেম্বৰ কেতিয়া আহি পাব আপুনি গমেই নাপাব গটিকে যিমান পাৰি সোনকালে হিমান এই কামবিলাক আমি কৰিব লাগে তো এই নোটিছখন ওলাইছে আজি পৰা যোৱা মে মাহতে ওলাইছিল সাধাৰণতে 31 জুলাই লাষ্ট ডেট থাকে কিন্তু এই যেটো ডেট আছিল এই ডেটটো 31 জুলাইৰ পৰা 15 সেপ্টেম্বৰ লৈকে বঢ়াই দিয়া হৈছে তথাপিও যেহেতু এই বিষয়টো পাহৰা যায় বা গুৰুত্ব দিয়া নাযায় গতিকে যিমান পাৰি হিমান সোনকালে কৰি পেলাই আজৰি হৈ থকাটো দৰকাৰী গতিকে যিসকল আমাৰ চৰকাৰী কৰ্মচাৰী আছে সাৰ্ভাইটিভ আছে স্কুলতে শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা অন্যান্য বিভাগৰ কৰ্মচাৰীয়ে হওক সকলোৱে এই কামটো কৰিব লাগিব আৰু আপোনালোকে হয়তো যিসকলে টেক্সৰ কাম-কাজ কৰে তেওঁলোকে গম পায় বা যিসকলে কম্পিউটাৰৰ কাম-কাজ কৰে তেওঁলোকে গম পায় আৰু যদি আপোনালোকে এতিয়ালৈকে কৰা নাই সোনকালে আপোনালোকৰ যি কম্পিউটাৰ কাম কৰা যিজন মানুহ আছে বা যিসকলে আপোনালোকৰ ইনকাম টেক্সৰ কাম-কাজবিলাক কৰে তেওঁলোকৰ লগত সোনকালে কথা পাতি এই কামটো কৰক নহলে আজি কৰিম কালি কৰিম ভাবতে 15 সেপ্টেম্বৰ কেতিয়া আহিব গমেই নাপাব গতিকে ইয়াৰ পিছত আপোনালোকে যেতিয়া ৰিটাৰ্ণখিনি সাবমিট কৰিব সাবমিট কৰাৰ পিছত এটা মেছেজ আহিব ইমাত্ৰ এইটো মেছেজ স্ক্ৰিনশ্বট মই দেখুৱালো এই মেছেজটো আহিব আৰু আপোনালোকৰ তাত মেইলও আহিব এটা এনেকৈ এটা মেইল এটাও আহিব গতিকে যেতিয়া আপোনালোকৰ মেইলটো পাই যাব তেতিয়া আপোনালোকে ধৰি ল'ব যে আপোনালোকৰ কামখিনি সম্পূৰ্ণ হৈ গৈছে গতিকে আজিৰ ভিডিঅ'ত এই ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি দিওঁ তো চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত যিকোনো ইনফৰমেশ্যন পাবৰ কাৰণে চেনেল চাই থাকিব ধন্যবাদ